Hey guys, good morning. Welcome back to my channel. আজি মাহিৰ ঘৰৰ পৰা ঘৰলৈ যাবলৈ ওলালো আৰু আমাৰ কিয়ানছেও ৰাতিপুৱা সোনকালে উঠি এয়া এনেকৈ গান গাই আছে। আৰু এয়া মাহিৰ মৰম বছৰৰ মূৰত হয়তো খুব বেছি দুবাৰ অহা হয় বা এবাৰ অহা হয় মাহীহঁতৰ ঘৰলৈ। সো যোৱাৰ সময়ত মনটো খুবেই বেয়া লাগে আৰু এয়া ভণ্টি সকলোকে এৰি থৈ আজি যাব লাগিব। সো আকৌ আহিম, আকৌ এটা এক্সাম আছে, ক'ত পৰে নাজানো, গতিকে আমি এনেদৰে আজি যাবলৈ ওলালোঁ। আৰু ৰাতিপুৱাৰ সময় খুব সোনকালেই উঠিছোঁ, কিয়ানছেও সোনকালেই উঠিছে। আচলতে ট্ৰেইনেৰে যাম আমি আৰু ট্ৰেইন আছে 7:30 বজাত, গতিকে আমি ঘৰৰ পৰা 7 বজাতে ওলালোঁ। আৰু আচলতে আজি ট্ৰেইনেৰে যোৱাৰ কাৰণটো হ'ল কিয়ানছৰ কাৰণে আমি যাবলগীয়া হ'ল ট্ৰেইনেৰে। সি অহাৰ দিনাখনৰ পৰাই কৈ আছিলে যে ট্ৰেইনেৰে যাম, ট্ৰেইনত উঠিম, গতিকে সি আজি সোনকালে উঠিছে। 6টা বজাতে উঠি সি 6:09 বজাতে উঠিছে। 6:09 বজাতে উঠি সি খেলি আছে, ৰেডি হৈছে নিজে নিজে। তাৰ খুব মানে ফূৰ্তি ট্ৰেইনত উঠিব আজি। সো এনেদৰে আমি ষ্টেচন আহি পালোঁ, কিন্তু ষ্টেচন আহি গম পালোঁ যে ট্ৰেইনখন অকণমান লেট আছে। সো অকণমান ৰৈ দিবলগীয়া হ'ল। খুব ৰ'দ, তথাপিও এনেকৈ অলপ সময় ৰৈ দিলোঁ, আধা ঘণ্টামান লেট আছিলে। আৰু ইয়াক চাওক সি কি কৈ আছে। আমি ট্ৰেইনত যাম। পিট মারছে কি হল তোমাৰ কাণত যে হাত দিছা হয় নেকি? তুমি ট্ৰেইনত নুঠিবা নেকি? ট্ৰেইনত নুঠা তেতিয়াহ'লে? আজি আমাৰ বাবা ক'ত উঠিব? ট্ৰেইনত। কেনেকুৱা লাগে ট্ৰেইনত উঠি? ভাল লাগে, ভাল লাগে। সো ফাইনেলি ট্ৰেইনখন আহি পাল আৰু আমি এনেকৈ উঠি দিলোঁ। আৰু ট্ৰেইনখনতো বহুত ভিৰ আছিল, কিবাকৈ এটা ছিট পালোঁ, তাত বহি দিলোঁ। তাৰপিছত লাহে লাহে ছিট পাই গ'লোঁ পিছত আমি। আৰু কিয়ানছক চাই থাকক, কিয়ানছৰ প্ৰথমবাৰ ট্ৰেইনত উঠি কি কি কৰি থাকে।
ট্ৰেইনৰ যাত্ৰা আমাৰ এইখিনিতে সমাপ্ত হ'ল কাৰণ পাঠশালাৰ পৰা গোৱালপাৰালৈ ডাইৰেক্ট ট্ৰেইন নাই আৰু আমি বঙাইগাঁৱলৈকে আহিবলগীয়া হৈছে। চ' বঙাইগাঁৱত আহি আমি নামিলোঁ আৰু ইয়াৰ পৰা এতিয়া আমি বাছেৰে যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আমি কেনেকৈ আজি ঘৰলৈ আহিলোঁ। আৰু এই ভিডিঅ'টো দিয়াতে মোৰ অকণমান পলম হ'ল, মানে ঘৰ আহি নাপাওঁতে কিয়াঞ্চৰ অকণমান গা বেয়া হৈ গ'ল। সেয়াৰ জ্বৰ উঠিছে, ৰাস্তাতে বমিও কৰিছে, গতিকে তাক লৈ ব্যস্ত হৈ থাকিলোঁ এইকেইটা দিন আৰু সেইকাৰণে দেৰি হৈ গ'ল। আৰু এয়া আমি বাছত উঠি বাছেৰে গৈ থাকোঁতে এনেকুৱা ৰাস্তাৰ কিছুমান দৃশ্য উপভোগ কৰিলোঁ আৰু আপোনালোককো দেখুৱাওঁ বুলি কেইটামান ভিডিঅ' ল'লোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু নেক্সট এক্সামৰ চেণ্টাৰ কাৰ ক'ত পৰিছে নে ছেইম ঠাইতে পৰিছে সেইটো কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই, আজিলৈ এৰিলোঁ, বাই বাই।